নমস্কাৰ, খুলুমবাই, জহাৰ। সকলো অসমবাসী তথা বিটিয়াৰবাসীলৈ শাৰদীয়া দুৰ্গা পূজা উপলক্ষে মই ভাৰতীয় জনতা পাৰ্টি কোকৰাঝাৰ জিলা পৰিয়া তথা ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘু মৰ্চাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহক আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এক ভাৰতীয় হিচাপে আমি হিন্দু সনাতনী পৰম্পৰাৰে দেৱী দুৰ্গাৰ শ্ৰীচৰণত আমি সেৱা প্ৰণিপাত জনাই আমি গোটেই অসম তথা বিটিয়াৰবাসীৰ মংগলৰ হকে আমি দেৱীক আৰাধনা জনাওঁ আৰু দেৱীয়ে মা দুৰ্গাই আমাক যাতে আমাৰ ভিতৰত থকা যি অসুৰীয় শক্তি তাক বিনাশ কৰি এক সুখ শান্তি আৰু সমৃদ্ধিৰ বিটিয়াৰ তথা অসম নিৰ্মাণৰ কাৰণে আমাক যাতে মায়ে আমাক দয়া আৰু আমাক যাতে সুকৰ্ম কৰাৰ এক প্ৰেৰণা যোগায় তাৰে আমি আহ্বান কৰিম। আমাৰ হিন্দু সনাতনী শাস্ত্ৰ মতে দুৰ্গা পূজা হৈছে আমাৰ বিপদ নাশিনী তথা আমাৰ মাজত থকা অসুৰীয় শক্তিক ধ্বংস কৰাৰ কাৰণে যুগ যুগ ধৰি আমাৰ দুৰ্গা পূজা চলি আছে। মহাষষ্ঠীৰ দিনা বেলবৰণ, মহাসপ্তমী আজি, মহা অষ্টমী, মহানৱমী আৰু বিজয়া দশমীৰ দিন আমি মাক বিদায় দিওঁ আৰু সেই বিদায়খনত আমাৰ ভিতৰত থকা যিমান অসুৰীয় শক্তি আছে তাক আমি পৰিত্ৰাণ পাবৰ কাৰণে মাৰ শ্ৰীচৰণত আমি সেৱা জনাই আমাৰ মাজত থকা অসুৰীয় শক্তিক যাতে আমি বিনাশ কৰিব পাৰোঁ তাৰে এক প্ৰয়াস আমি কৰি থাকোঁ। আহক আমি গোটেই গোসাই গাঁও মহকুমাৰ ভিতৰত এক শান্তি আৰু সমৃদ্ধিৰ বাতাবৰণ তৈরি কৰি অহা বিজয়া দশমীৰ দিন আমি যি নিশাজাত দ্ৰব্য আমাৰ যুৱচামে যাতে গ্ৰহণ নকৰে আৰু নিশাজাতীয় দ্ৰব্যৰ পৰা আমি যাতে মুক্তি লাভ কৰিব পাৰোঁ এইটোৱে মই মাৰ ওচৰত প্ৰাৰ্থনা কৰি সকলোকে মই একবাৰ বিজয়া দশমীৰ দিন শান্তি সমৃদ্ধি অটুট ৰখাৰ স্বাৰ্থত আমি যাতে নিশা জাতীয় কোনো দ্ৰব্য সেৱন নকৰি আমি যাতে মাক সুকলমে আমি বিদায় দিব পাৰোঁ তাৰ আমি প্ৰতিজ্ঞা কৰোঁ। সেই বুলি মই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ভাৰত মাতা কি জয়।